NDTV ডিজিটেলৰ সমূহ দৰ্শকক দিবলৈছো এটি বিগ ব্ৰেকিং নিউজ। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে হাজাৰ হাজাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সদস্য। বাঙালী হিন্দুসকলৰ ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ। অসম চৰকাৰে বাঙালী হিন্দুসকলৰ ডি ভোটাৰ গোচৰসমূহ বিদেশী ন্যায়াধিকৰণৰ পৰা বাতিল কৰিবলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছত আকৌ নতুনকৈ অৰ্ডাৰ উলিয়াই ডি ভোটাৰৰ বিদেশী গোচৰসমূহ বাতিল নকৰা বিষয়টো অসম চৰকাৰক কেবিনেটত লৈ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই সদৌ অসম বাঙালী ফেডাৰেশ্যনে। বিজেপি চৰকাৰ অনাত বাঙালী হিন্দুসকলৰ অৰিহণা যথেষ্ট আছিল। যদি চৰকাৰে ডি ভোটাৰ সমস্যা সমাধান নকৰে তেন্তে পৰৱৰ্তী নিৰ্বাচনত বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি জাঙুৰ খাই উঠে। বাঙালী হিন্দুসকলে চৰকাৰ এখন পাতিব পাৰে, ভাঙিব পাৰে বুলি দাবী কৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে। বাঙালী হিন্দুসকলৰ ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট NDTV ডিজিটেল। দিলীপ শইকীয়া মুৰ্দাবাদ 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 দিলীপ শইকীয়া মুৰ্দাবাদ 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 বিজেপি কাম নাই বিজেপি কাম নাই বিজেপি হাই বিজেপি হাই বিজেপি গো বেক বিজেপি গো বেক বিজেপি সরকার না লাগে বিজেপি সরকার না লাগে ডি ভোটার বাঙালী সকলের ডি ভোটার সমস্যা সমাধান করক হিন্দু বাঙালী সকলের ডি ভোটার সমস্যা সমাধান করক মুখ্যমন্ত্রী মুর্দাবাদ দিলীপ শইকীয়া মুর্দাবাদ বিজেপির কাম নাই বিজেপি গো ব্যাক। আপুনি এজন কুটিল চক্ৰান্তকাৰী মুখ্যমন্ত্ৰী। আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা স্পষ্টভাৱে কৈছো, আপোনালোকে হিন্দু বাঙালীসকলক লৈ নাটক কৰা বন্ধ কৰক। নাটক বহুত কৰিলে। আপোনালোকৰ চৰকাৰে বিজেপি চৰকাৰে কেইবা বছৰৰ পৰা আপোনালোকে চৰকাৰত থাকিও হিন্দু বাঙালীসকলৰ সমস্যা সমাধান কৰা নাই। সেইকাৰণে কৈছো, এই যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ ফুলজাৰিৰে এইবাৰ হিন্দু বাঙালীসকল ভুল নাযায়। সেইকাৰণে কৈছো, আপুনি এজন কুটিল চক্ৰান্তকাৰী মুখ্যমন্ত্ৰী। আপোনাৰ কথা এটা, কৰে এটা, ভিতৰত এটা, মুখত এটা। গতিকে আমি সম্পূৰ্ণ বুজিবলৈ পাইছো। আপোনালোকে যে হিন্দু বাঙালীসকলক লৈ গভীৰ ষড়যন্ত্ৰ কৰিছে, এইটো প্ৰমাণ হৈছে। হিন্দু বাঙালীসকলক লৈ অতদিনে আপোনালোকে ব্যৱহাৰ কৰিছে। সেইকাৰণে আজি এই সংবাদ মাধ্যমৰ যোগেদি স্পষ্টভাৱে কৈছো যে আপোনালোকে যে প্ৰতাৰণা কৰিছে তাৰ কাৰণে এইখিনি প্ৰমাণ হৈছে। নটিফিকেশ্যন জাৰি কৰিছিলে যে ডি ভোটাৰৰ সমস্যাবোৰ গোচৰসমূহ উঠাই দিব। তাৰ কিছুদিন পিছত আমি সংবাদ চিধাকৈ কাণত ধৰি ঘূৰাই আছে আৰু হিন্দু বাঙালীসকলক পিছফালৰ পৰা নেদেখাকৈ কাণত ধৰি ঘূৰাই আছে। এয়া আমি প্ৰমাণ হৈ গৈছে। গতিকে পুনৰ কৈছো এই সংবাদ মাধ্যমৰ যোগেদি, যদি ২৬ৰ পূৰ্বে যদি হিন্দু বাঙালীসকলৰ সমস্যা সমাধান নহয় তেতিয়াহ'লে আমি কিন্তু বিকল্প চিন্তা কৰিম। আমি তাৰ লগতে আৰু এটা কথা ক'বলৈ বিচাৰিছো, সিদিনা কাৰ্বি আংলঙত বাঙালী সমাজৰ এখন সভা আছিলে। এইখন সভাত আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত দীপক দে মহাশয়ে এইখন সভাত গৈছিল আৰু এইখন সভাত বিভিন্ন দিশত সভাত বক্তব্য আগবঢ়াইছিল। আৰু সেই সভাত বক্তব্য আগবঢ়োৱাৰ পিছত কাৰ্বি আংলং জিলাৰ বিজেপি কৰ্মী এজনে আমাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দেৱক অপমানসূচক মন্তব্য আগবঢ়াইছে। গতিকে এই সংবাদ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী স্পষ্টভাৱে আমি ক'বলৈ বিচাৰিছো যে এয়া বিজেপিৰ মন্তব্য আছিল নে তেওঁৰ ব্যক্তিগত মন্তব্য আছিল। যদি বিজেপিৰ মন্তব্য আছিল তেতিয়াহ'লে অকল দীপক দেক অপমান কৰা মানে দীপক দেকে অপমান কৰা নাই। দীপক দেক অপমান কৰা মানে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতিক অপমান কৰিছে। আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি মানে গোটেই অসমৰ জাতিটোক অপমান কৰিছে, আমাৰ বাঙালী জাতিটোক অপমান কৰিছে। গতিকে এনেকুৱা ধৰণৰ আমাৰ সভাপতিক যদি এনেকুৱা ধৰণৰ অপমানসূচক বক্তব্য তেওঁলোকে কিছুমান ব্যক্তিয়ে যদি তুলি ধৰে তেতিয়াহ'লে আমি কেতিয়াও বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কৰ্মীসকল আমি বহি নাথাকোঁ।